জুবিন গাৰ্গৰ ন্যায় বিধানসভাত সভা স্থগিতৰ প্ৰস্তাৱ শাসক পক্ষৰ সমৰ্থন দুইটা পক্ষই তাত মানে সন্মতি আছে একেলগে গতিকে আমি ডিসকাশন মানে হেতু কৰাৰ পিছত আমি মানে বিল ইন্ট্ৰোডাকশন বিলাক আমি কৰি লম বিৰোধীৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিলে মুখ্যমন্ত্ৰীয়ে অখিল গগৈ বনাম মুখ্যমন্ত্ৰী সিংগাপুৰলৈ যেতিয়া গৈছিলে অসুখীয়া জুবিনদা তেতিয়া তেওঁৰ লগত কিয় প্ৰোটোকল অফিচাৰ এটো যেহেতু গভৰ্ণমেণ্টে পাতিছিলে কিয় তেওঁৰ লগত প্ৰোটোকল অফিচাৰ নাছিলে ইয়াত কোৱা হৈছে যে পুলিচ আমি লগত কিয় নপঠালো ফৰেনত ভাৰতীয় দূতাবাস ভাৰত অসম চৰকাৰে পুলিচ পঠাব নোৱাৰে উইথ আৰ্মছ তাৰ দায়িত্ব আমি নলও বা আমি লব নোৱাৰো ই সিংগাপুৰৰ প্ৰোটোকল মতে নিৰ্ধাৰিত হয় মনোৰঞ্জন তালুকদাৰ বনাম মুখ্যমন্ত্ৰী ৰজা ঘৰিয়াকো জনাদেশ লাগে ৰজা ঘৰিয়াকো জনাদেশ লাগে ৰাজপাট বিচাৰি আলোহিক নেৰে এই নমতা আলোহিক নেৰে যি গৈ পেলাই সোণাপুৰ পাইছে যি গৈ পেলাই ঢেকিয়াজুলি পাইছে দুটাই মাটি তাতে দেখিছে ধৰিছে আপোনাৰ মন্ত্ৰী হবাৰ এজন মন্ত্ৰী আৰু হুৰাই দে জনাদেশটো কি শব্দ অশোক সিংগাল বনিয়াৰ জনাদেশ আছে জনাদেশ কাৰ আছে জনাদেশ সেইসকলৰ আছে যোনে অসমৰ ফৰেষ্টত 46 লাখ বিঘা মাটি দখল কৰি আছে জনাদেশৰ কথাই বনিয়াক নুবুজায় মোক অসমীয়া কথা শিকাবৰ প্ৰয়োজন নাই তাৰমানে অশোক সিংগালক জুবিনদাই মাটি ল'বলৈ দিব অশোক সিংগালক জুবিনদাই মাটি ল'বলৈ দিব মানে এতিয়া তেওঁলোক কলৈকে আহিছে চক সিংগাপুৰত অনুষ্ঠিত হোৱা নৰ্থ ইষ্ট ফেষ্টিভেলত দেশৰ বৈদেশিক পৰিক্ৰমা বিভাগ জড়িত থকা আৰু সেই বিভাগে অসম চৰকাৰলৈ বিত্তীয় সাহায্য বিচৰা প্ৰসংগটো বিৰোধীৰ প্ৰশ্নবান যি অনুষ্ঠানলৈ গৈ আমাৰ হৃদয়ৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যু হ'ল সেই অনুষ্ঠানটোৰ প্ৰধান উদ্যোক্তা নৰ্থ ইষ্ট ফেষ্টিভেল আৰু সেই নৰ্থ ইষ্ট ফেষ্টিভেলৰ শ্যাম কানু মহন্তক যি সময়ত গ্ৰেপ্তাৰ কৰা হৈছে সেই সময়ত সহ আয়োজকগৰাকী শ্যাম কানু মহন্তৰ পত্নীক এতিয়ালৈকে কিয় গ্ৰেপ্তাৰ কৰা হোৱা নাই নাম্বাৰ 1 নাম্বাৰ 2 আমি নিজে দেখিছো ওয়েবসাইটত গভৰ্ণমেণ্ট ওয়েবসাইটত স্পষ্টকৈ লিখি থোৱা আছে যে এক্সটাৰ্নেল এফেয়াৰ্স মিনিষ্ট্ৰি প্ৰেজেন্স the North East Festival in Singapore ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ে সেই অনুষ্ঠান পাতিছে কিন্তু এতিয়ালৈকে সেই বৈদেশিক মন্ত্ৰালয়ৰ উদ্যোক্তা কেন্দ্ৰীয় মন্ত্ৰী জুবিন গাৰ্গৰ বন্ধু বুলি কৈ থকা প্ৰবীত্ৰ মাৰ্ঘেৰিটাক এতিয়ালৈকে তদন্তৰ আওতালে অনা নাই অধ্যক্ষ ডাঙৰীয়া আজি কোনোবা এটা ফাংচনত গণ্ডগোল হওক প্ৰথমতে মাতি আনিব কোনে সেই অনুষ্ঠানটো পাতিছিলে তাৰ উদ্যোক্তাসকলক প্লিজ এটো লাইনটো নকব কিন্তু এতিয়ালৈকে আমি দেখিছো যে নৰ্থ ইষ্ট ফেষ্টিভেল পতা সিংগাপুৰত উদ্যোক্তা প্ৰবীত্ৰ মাৰ্ঘেৰিটাক এতিয়ালৈকে তদন্তৰ আওতালে মাতি অনা নাই গতিকে এই তদন্ত ভুৱা এই নৰ্থ ইষ্ট ফেষ্টিভেলৰ লগত যুক্ত আজি সিংগাপুৰৰ হাই কমিশন যুক্ত হাই কমিশনে সাহায্য বিচাৰি মুখ্যমন্ত্ৰীলৈকে চিঠি দিছে চিঠি প্ৰকাশিত হৈছে অসম চৰকাৰে কি পদক্ষেপ লৈছে আমি নাজানো তাত মুখ্যমন্ত্ৰীয়ে অকল চিফ সেক্ৰেটাৰীলৈকে সেইখন ফৰৱাৰ্ড কৰাহে আমি দেখিছোঁ বিভাগবিলাকে টকা দিলে নে নাই তাত যুক্ত হৈ গ'ল থাকিল নে নাই যদি এক্সটাৰ্নেল এফেয়াৰ্স মিনিষ্ট্ৰীৰ পৰা এখন অৰ্গেনাইজ কৰা হৈছে আৰু হাই কমিশন তাত জড়িত আমাৰ ইণ্ডিয়ান হাই কমিশন এইটো স্বাভাৱিক চৰকাৰী প্ৰগ্ৰেম আছিল তেতিয়াহ'লে তদন্তৰ আওতাত এক্সটাৰ্নেল মিনিষ্টাৰ বা মিনিষ্ট্ৰী
জড়িত হ'বনে নাই হাই কমিশ্যনক জড়িত কৰা হ'বনে নাই এতিয়া মুখ্যমন্ত্ৰীয়ে দিলে উত্তৰ ছিংগাপুৰ হাই কমিশ্যনে আমাক চিঠি লিখিছিল সহায় কৰিব লাগে আই হেভ টেকেন এ ষ্টেণ্ড যে ইয়াত আমি সহায় নকৰোঁ আৰু ছিংগাপুৰৰ অনুষ্ঠানত অসম চৰকাৰে কোনো বিভাগৰ পৰা মোৰ নলেজত 1 টকাও দিয়া ইট শুড বি মেড ক্লিয়াৰ কোনো আরে প্লিজ এইটো আপোনাৰ মুখ হয়নে নহয় লিখক পঢ়ক কি আছে এইটো আপোনাৰ মুখ হয়নে নহয় আপুনি চিফ সেক্ৰেটাৰী কেটো কি লিখিছিলে সিএস প্লিজ স্পিক বা কি কোৱা হয় কথা পাতিছিলে মহোদয় নিজে পঢ়ি আছে এমএলএ ডাঙৰীয়া প্লিজ অধ্যক্ষ মহোদয় অখিল গগৈ ডাঙৰীয়াক বুজাব লাগে যে চিফ সেক্ৰেটাৰীক প্লিজ স্পিক লিখা মানে এপ্ৰুভ নুবুজায় জুবিন গাৰ্গৰ তদন্ত প্ৰক্ৰিয়া এছআইটিয়ে অতি সূক্ষ্মভাৱে কৰি আছে বুলিও যুক্তি দিলে মুখ্যমন্ত্ৰীয়ে অধ্যক্ষ মহোদয় 8 তাৰিখে চাৰ্জশ্বিট দাখিল কৰিব চাৰ্জশ্বিট দাখিল কৰাৰ পিছত যদি সদনে অনুভৱ কৰে যে এই চাৰ্জশ্বিটখন ভুল এই চাৰ্জশ্বিটখনত আমি আমাৰ যুক্তি প্ৰতিষ্ঠা কৰিব পৰা নাই তেনেকুৱা পৰ্যায়ত যদি সদনে অনুভৱ কৰে যে সদন কমিটিৰ প্ৰয়োজনীয়তা আছে তাত আমি কেতিয়া আপত্তি নকৰোঁ আমাৰ যদি সাহস নাথাকিলেহেঁতেন আমি ফাষ্ট ট্ৰেক কোৰ্ট কৰিব অনুৰোধ নকৰোঁ ফাষ্ট ট্ৰেক কোৰ্টৰ ৰিজাল্টটো ইলেকশ্যনৰ আগতো হ'ব পাৰে কিন্তু গোচৰ চিবিআইলৈ হস্তান্তৰ কৰাৰ পক্ষত নাই মুখ্যমন্ত্ৰী আপুনি যদি ভাবে যে সদন কমিটিৰ প্ৰয়োজনীয়তা আছে মোৰ কোনো আপত্তি নাই কাৰণ আমি লুকাবলগীয়া একো নাই সিবিআই দিব সিবিআই কিয় দিম সিবিআই তদন্ত নালাগে সিবিআই কিয় দিম আই ৰিজেক্ট সিবিআই ইনকুৱাৰী ওকে আৰু জুবিন গাৰ্গৰ ভাৰত ৰত্ন তাৰ মানে আজি জুবিন গাৰ্গৰ ভাৰত ৰত্ন অখিল গগৈ দিব লাগিব ইয়াক লৈও বিতৰ্ক ভাৰত ৰত্ন বিধানসভাত প্ৰস্তাৱ লৈ ভাৰত ৰত্ন দিব লাগে একো জুবিন দাক ভাৰত ৰত্ন দিবৰ কাৰণে আজি বিধানসভাত প্ৰস্তাৱ বিধানসভাত হোৱা এনে হুলস্থুলীয়া পৰিৱেশৰ মাজতে মুখ্যমন্ত্ৰীৰ প্ৰস্তাৱ ভাৰত ৰত্ন দিয়া হওক জুবিন গাৰ্গক ভাৰত ৰত্ন দিবৰ কাৰণে প্ৰস্তাৱটো লওক মাননীয় অধ্যক্ষ মহোদয় মই প্ৰস্তাৱ কৰিলো যে জুবিন গাৰ্গক ভাৰত ৰত্ন দিব লাগে হৈ গ'ল জুবিন গাৰ্গৰ ন্যায় সম্বন্ধীয় সভা স্থগিত প্ৰস্তাৱত অকলে শাসক পক্ষৰ হৈ বিৰোধীৰ প্ৰস্তাৱনাৰ সন্মুখীন হৈ মুখ্যমন্ত্ৰীৰ শেষত আগ্ৰাসী ৰূপ হঠাতে এজন একচাম মানুহৰ যেনেকে জুবিন হৈ গ'ল জিবিৰ আজিও যদি খুদু জুবিনৰ গান এটা গা বুলি ক'লে যিজনে দুটা শব্দও ক'ব নোৱাৰে তেওঁলোক এতিয়া জুবিনৰ মালিক হ'ব খুজি এটা কথা তাক আমি বিৰোধিতা কৰোঁ বহুত ইৰিটেট আছে আৰু ইয়াতে আপোনালোকক আমি এটা কথা কৈছো জুবিনক অসমীয়াৰ পৰা সন্দেহযুক্ত অসমীয়াৰ আমি সম্পত্তি হ'বলৈ নিদিওঁ নেকি বিধানসভাত এইদৰে অন্ত পৰিল বিৰোধীৰ জুবিন গাৰ্গৰ তদন্তক লৈ অনা সভা স্থগিত প্ৰস্তাৱৰ বিতৰ্ক এক কথা ঠিক বিৰোধীৰ উমৈহতীয়া আক্ৰমণ পাক চাতুৰ্যতাৰে মুখ্যমন্ত্ৰীয়ে অকলে প্ৰতিহিত কৰে যদিও মানি ল'ব নোৱাৰা চৰম সত্য হত্যা কৰা হ'ল জুবিন গাৰ্গক সঁচাকৈয়ে জাতিৰ ট্ৰেজেডি ব্যুৰ' ৰিপৰ্ট প্ৰতিদিন টাইম